সোনকালে ব'লা, সিহঁতৰ আৰু কিবা হৈছে চাগে। সমীৰৰ কিবা হৈছে চাগে, তাৰ কাৰণে সিহঁতৰ ঘৰত অশান্তি। দেউতাই মোক কৈছিল সৰুৰে পৰা তাৰ কিবা নহয় কিবা বেমাৰ হৈয়ে থাকে বোলে। তাৰ মাক বাপেকৰ কাৰণেহে বেয়া লাগে। ঘৰখনৰ এটাই ল'ৰা। তাৰ কি কৰিবা উপায়ে নাই, ভগৱানে যাৰ কপালত যি লিখিছে আৰু। এতিয়া ব'লা সোনকালে, কিবা হৈছে যেন পাইছোঁ। এনেকৈ গ'লে বেয়া কথা, কিবা এটা কৈ দিম ব'লা এতিয়া। দিনটো যে ঘৰতে পৰি থাক, তোৰ কাম নাই নেকি? কাইলৈৰ পৰা বিহু, কিমান কাম থাকে। গৰুকেইটাতো পথাৰত দি আহিব পাৰ। তাৰ গা বেয়া, ৰাতিৰ পৰা জ্বৰ। কিহৰ কাৰণে ইমান বেমাৰ হৈ থাকে? ঘৰৰ টকা পইচাবোৰ তোৰ লগতে যায়। কি পাপৰ ফলত যে তই আমাৰ ঘৰত জন্ম হ'লি। আপুনি তাৰ আগত এনেকৈ নক'ব, জানেচোন তাৰ কি হয়, সি সহিব নোৱাৰে। সমীৰ, সমীৰ, তোমালোক আহা, সমীৰ ভিতৰতে আছে। কালিলৈ গৰু বিহু নহয় জানো? আমি দীঘলতি মাখিয়তী আৰু পথাৰৰ পৰা লাও বেঙেনা আনিব যাওঁ। ভাবিলোঁ লগতে সমীৰকো লৈ যাওঁ। তাৰ গা বেয়া, সি কেনেকৈ যাব? মা, মই যাম। তই যাব পাৰিবি জানো? তোৰচোন গা বেয়া। হ'লেও যাম, ঘৰত থাকিলে গালিহে খাই থাকিম। পেহী আপুনি চিন্তা নকৰিব, আমি আছোঁ নহয়। ভালকৈ যাবি আৰু সোনকালে আহিবি দেই। তোমালোক দুজন যোৱাচোন, মোৰ সমীৰৰ লগত কথা এটা আছে। কি কথা আমাকো কোৱা হো? তোমালোকক ক'ব নোৱাৰি। বাদ দিয়া ভাই, এইবোৰ কথা আমি নুশুনো আৰু নুশুনাই ভাল। কি কথা কোৱাচোন? আমি 5 বছৰ ধৰি ৰিলেশ্যনশ্বিপত আছোঁ, কিন্তু তুমি মোক আজিলৈকে প্ৰপ'জ কৰা নাই। মুঠতে তুমি আজি আৰু এতিয়াই মোক প্ৰপ'জ কৰিব লাগিব। ঘৰত থাকিলে গালি শুনি থাকিব লাগে যে, সেইকাৰণে ORS এটাকে খাই ওলাই আহিছোঁ। কোনে গালি দিয়ে? দেউতাই। কিয় নাজানা নেকি? তোমাক যে কোনোবাই কিবা বেয়াকৈ ক'লে পেনিক এটেক আহে। সেইকাৰণে তোমাৰ ওপৰত খং উঠিলেও একো নকওঁ, কাৰণ ভয় লাগে মোৰ। দেউতাই বিশ্বাস নকৰে, নাটক কৰি থকা বুলি ভাবে। অৱশ্যে ডক্তৰে কোৱা মতে এতিয়া চিন্তা কৰিবলগীয়া একো নাই, সকলোবোৰ ঠিক হৈ আহিছে। ৰ'বা, ডক্তৰেও কৈছে যদি তোমাৰ পেনিক এটেক আহে, তথাপিও তোমাৰ দেউতাই বিশ্বাস নকৰে। কাৰণ তুমি জানাইচোন, দেউতা বাহিৰত থাকে, ঘৰৰ কামবোৰ মায়েই কৰে, আৰু মই ভালে থাকিলে ময়ো কৰোঁ। কি ক'ম এতিয়া? তুমি ঘৰত যোৱা, তোমাৰ গা বেয়া। যদি ক'ৰবাত মূৰ ঘূৰাই পৰি থাকা, তাতে কালিলৈ বিহু, মই যাওঁ। সমীৰৰ ঢৌত ভাহি আহে প্ৰেমৰ মৌ, আহি মোক কানে কানে কি ক'লে জানো? নাজানো। গোলাপ ফুল ফুলৰ ৰাণী, আৰু তুমি আজি মোৰ এই মধুক্ষণ, আমি দুয়ো প্ৰেমতে মগন। এতিয়া যোৱা, কালিলৈ গৰু বিহু, ঘৰত বহুত কাম আছে। কালিলৈ চাগে লগ কৰিব নোৱাৰিম, কিন্তু পৰহিলৈ আবেলি আহিবা নদীৰ পাৰলৈ, তোমালৈ অপেক্ষা কৰি থাকিম। তোৰ ইমান সময় কিয় লাগে? গা বেয়া বোলে তাৰ। এতিয়া ভাল পাইছোঁ। দাদা, তুমি কেতিয়া আহিলা আৰু কাৰ লগত? অলপ আগতে আহিছোঁ দেউতাৰ লগত। দেউতাই থৈ হয় গৈছে। নেকি? দাদা, তুমি ভালে আছা? আছোঁ দিয়া, তোমাৰ ভালনে? মোৰো। সমীৰদা, গৰু বিহু কিয় পালন কৰে আৰু গা ধুৱাই কিয়? গৰু বিহুত আৰু কি কি কৰে? ভাইটি, তুমিতো আগতে এনেকুৱা পৰিৱেশ দেখা নাছিলা। গৰু বিহুৰ দিনাখনে এনেকৈ ঘৰৰ গৰুকেইজনীক নদীত গা ধোৱা হয়, মাখিয়তী দীঘলতী আদি পাতেৰে কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইজনীৰ দীৰ্ঘায়ু কামনা কৰে আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে
ঘৰৰ গৰুকেইজনী বছৰটোৰ কাৰণে কুশলে থাকে। শুনা জানমণি, গৰুক গা ধুৱাবলৈ অনাৰ আগতে গৰুৰ শিঙত মিঠাতেল সানি দিব লাগে আৰু মাহ হালধি সানি গা ধুৱাব লাগে। তুমিতো এতিয়া দেখিলাই আৰু কি কৰিব লাগে জানা? ৰ'বা, তুমি চাই থাকা। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। সমীৰ, এয়া লোৱা তোমাৰ বাবে বিহুৱান। গামোচাখন ইমান ধুনীয়া, ঠিক তোমাৰ দৰেই মৰম লগা। তেল মাৰিব নালাগে নেকি? কেতিয়া তেল মাৰিলোঁ? মোৰ কপৌ ফুল অৱশ্যে পাহাৰ বগাই আনিব যোৱা আমাৰ নাই। মাজত থকা মৰম ভালপোৱাখিনি যাতে সদায় থাকে। কিয় নাথাকিব, সদায় থাকিব। বহাগী মন আৰু বৰষাৰ আগমন। ৰাঙলী বেলিয়ে পোহৰ ফালি আহে তোমাৰ কজলা চুলি কোচাত। বহাগৰ আগজাননী দিলে বৰষাই, কুলিয়ে মিঠা মাতেৰে যেন তোমাকেই মাতি আছে। কেতেকীয়েও যেন তোমাকেই বিচাৰিছে। যেতিয়া তুমি মোৰ ওপৰত খং কৰি থাকা, মোক নমতাকৈ থাকা, এনে লাগে যেন কলীয়া ডাৱৰে মোকেই আৱৰি ধৰিছে। এইবাৰ মই কওঁ, সমীৰৰ সুৰত আজি মোক ধমন, মেঘৰ গানত আজি তৃপ্ত মন। বহাগৰ আগমনে যেনেকৈ প্ৰকৃতি জীপাল হয়, তোমাৰ আগমনে মোক জীপাল কৰি তোলে। সমীৰ, দেউতা তুমি? বহুত দুখ লাগিছে মোৰ তোক ইয়াত তেনেকৈ দেখি। তোক মই এনেই নকওঁ, তোৰ নিচিনা ল'ৰা থকাতকৈ নথকাই ভাল। ঘৰৰ কাম কৰিব লাগে বুলি বেমাৰৰ নাটক কৰ আৰু ইয়াত প্ৰেম কৰি আছ। লাজ লগা নাই তোৰ? শুনাচোন, সমীৰ, 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 কি হৈছে তোৰ? তোৰ দেউতা হয়, খঙতে কৈছে। ইমান ভাবি নাথাকিবি নহ'লে। জানেইচোন তোৰ পেনিকেটেক আহে। ইয়াতে কোনো নাই। তোৰ কিবা হ'লে মই কি কৰিম? সমীৰ, শুনিছনে কি কৈছোঁ? সমীৰ, 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 কি হ'ল তোৰ? সমীৰ, জানো তোৰ পেনিকেটেক আহে, কিন্তু দেখা নাছিলোঁ। নোৱাৰোঁ তোক এনেকৈ চাব। হে প্ৰভু। বৰ্ষা, প্ৰীতম, পূৰৱ, আজি তোমালোক নহ'লে এইবোৰ আপোনাৰ কাৰণে হৈছে। আপুনি নিজৰ ল'ৰাটোক বিশ্বাস নকৰে। সি বেমাৰৰ কথা মিছা কিয় ক'ব? মোক সমীৰে কৈছে তাৰ পেনিকেটেক আহে, কিন্তু মই দেখা নাছিলোঁ। আজি দেখিলোঁ। বহুত ভয়ানক খুৰী। নাজানো আপুনি আপোনাৰ ল'ৰাজনক ইমান কষ্টত কেনেকৈ চাই আছে। খুৰা, আপুনি বাহিৰত থাকে, আপুনি দেখা নাপায়, কিন্তু আপুনি ক'লেও বিশ্বাস নকৰে। খুৰা, পেনিকেটেক অহা মানুহবোৰক কেতিয়াও বেয়াকৈ ক'ব নালাগে। চাওকচোন, আজি আমি সময়ত ইহঁতক দেখা নাপালে আজি কি হ'লহেঁতেন? বৰষাসকলে কি কৰিলেহেঁতেন বাৰু? আজি যদি মোৰ কাৰণে মোৰ ল'ৰাৰ কিবা হ'লহেঁতেন, তেন্তে ময়ো বাচি নাথাকিলোহেঁতেন। তেনেকৈ নক'বাচোন। আৰু জান, তোমাৰ আকৌ কি হ'ল? দাদা, তুমি সোনকালে ভাল পাবা।
তুমি মোক কিয় ভাল পাইছা? মানে জানাইচোন মোৰ বেমাৰ হৈ থাকে, একো কৰাৰ শক্তি নাই, ক্ষমতা নাই, তথাপিও ভাল পোৱা তুমি মোক। উত্তৰটো তোমাৰ ভাষাত দিওঁ। তুমি যেনেকৈ কবিতা আকাৰে কোৱা, ময়ো আজি তোমাৰ প্ৰশ্নৰ উত্তৰ কবিতা আকাৰে দিম। ক্ষমতাবিহীন আজি তুমি, শক্তিবিহীন আজি তুমি। জীৱনৰ প্ৰতিটো ক্ষণ থাকিম তোমাৰ লগত। দিলোঁ কথা আজি তোমাক, প্ৰতিশ্ৰুতি দিলোঁ আজি তোমাক। কৰিম ৰাজ এখন সপোনৰ ৰাজমহলত। তাতে তুমি হ'বা ৰজা, মই হ'ম ৰাণী। সঁচা হ'ব এদিন আমাৰ সপোন। এতিয়া ব'লা যাওঁ ঘৰলৈ, এই সপোনৰ পৃথিৱীৰ পৰা। মোৰ লগত থাকি কিছু কথা শিকিছা দেই। হ'ব, মই আগৰ পৰাই জানো। নাজানো জীৱনত কি পালোঁ, কি হেৰুৱালোঁ, কিন্তু ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ হিচাপে মই মোৰ সমীৰক পালোঁ, যাক মই সৰুৰ পৰাই সপোনত মোৰ ৰাজকুমাৰ হিচাপে দেখি আহিছোঁ। আৰুনো মোক কি লাগে? বহাগ আহি থাকিব, বহাগ গৈ থাকিব, কিন্তু এইবাৰৰ বহাগৰ বিহুটি মই কেতিয়াও পাহৰি নাযাওঁ, কেতিয়াও পাহৰি নাযাওঁ। সমীৰৰ জাকি আহি মোৰ জীৱনটো জীপাল কৰি পেলালে।